কৰিলে কি শক্তি এইজন বিদুৰক বাহিৰ কৰাব লাগিব ক'ৰ পৰা কৌৰৱৰ মাজৰ পৰা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ ওচৰলৈ বিদুৰ খুৰা গৈ দুইজনকে বুজাই ক'লে যে দেহটোত যদি এটা অংগ মৰি যায় এই অংগটো কাটি তাক আঁতৰাই দিয়া হয় তেতিয়া গোটেই দেহটো বাচি যায় হেৰা ৰাজন ধৃতৰাষ্ট্ৰ আৰু হেয়া কৌৰৱৰ মাতৃ গান্ধাৰী গোটেই ৰাজ্যখন ৰক্ষা কৰিবৰ কাৰণে তোমালোকৰ দেহৰ বেয়া অংগটোৰো এই অহংকাৰ ৰূপী দুৰ্যোধন আৰু হিংসা ৰূপী দুঃশাসনক এই ৰাজ্যৰ পৰাই বাহিৰ কৰি দিয়া সেইটো নহ'ল জগতৰ হৰিয়ে সেইটো হ'বলৈ নিদিলে কিয় নিদিলে য়দাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত হৈবুত্থানম অধৰ্মস্য তদাত্মনম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধর্ম সংস্থাপনাত্রায়ে সম্ভবামি যুগে যুগে আৱশ্যকভাৱে ধৰ্ম প্ৰতিষ্ঠা হ'ব লাগিব দুৰ্যোধন দুঃশাসন কৰ্ণ আদি পাপবিলাকে পৃথিৱীৰ পৰা দূৰ হ'ব লাগিব সেইটো কাৰণে কৈছিলে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক শুনিলে দুৰ্যোধন আৰু দুঃশাসন লগে লগে বিদুৰ খুৰাই হাতত ধৰিলে সি দুইজনে এতিয়াই তুমি খুলি পেলোৱা ৰাজ আৱৰণ আজিৰ পৰা তুমি হস্তিনাপুৰত থাকিব নোৱাৰিবা তোমাক নিৰ্বাসন দিয়া হৈছে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে মৌন হৈ কেৱল বৰ ডাঙৰ ভুল কৰিলা হেৰা মোৰ পুত্ৰ বৰ ডাঙৰ ভুল কৰিছা তোমালোকে এনে ভুল নকৰিবা এনে ভুল কৰাটো উচিত নহয় দুৰ্যোধন দুঃশাসনে কৈছে কৌৰৱৰ চাউল খাব আৰু পাণ্ডৱৰ গুণ গাব এনেকুৱা ৰাজ্যদ্ৰোহী জ্ঞাতিদ্ৰোহী আমাৰ ৰাজ্যত থাকিব নেলাগে যিদিনাখনে বিদুৰ হস্তিনাপুৰৰ পৰা বাহিৰ হৈ গ'ল তাৰ পাছতেই যুদ্ধৰ শংখনাদ বাজি গ'ল প্ৰথম শংখ বজালে কোনে পিতামহ ভীষ্মৰ যিজন তেওঁলোকৰ আটাইতকৈ বয়োজ্যেষ্ঠ তেওঁ এই বৃহৎ শংখ বজাই ঘোষণা কৰি দিলে কি বুলি এই কৌৰৱসকল শেষ হ'ব এই কৌৰৱসকল আৰু কেতিয়াও বাচি নাথাকিব তেওঁলোকে মোৰ শক্তিৰ ওপৰত ভৰসা কৰিছে মোতকৈও বেছি শক্তিশালী কোন ধৰ্ম বুদ্ধি আত্মদৰ্শন ন্যায় নীতি সদাচাৰ আৰু সৎ আচৰণ এই পাঁচটা হ'ল পাণ্ডৱৰ বিদুৰক বুজাইছে কোনে বুজাইছে মৈত্য ঋষিয়ে বুজাইছে যে তুমি কিয় কৌৰৱৰ লগত থাকিও এই যুদ্ধৰ পাপ পাপে তোমাক কেতিয়াও স্পৰ্শ কৰিব তোমাক কিয় নোৱাৰিলে তোমাৰ উদ্দেশ্য হ'ল ভগৱতমুখী তুমি অহংকাৰী দুৰ্যোধন দুঃশাসনকো তুমি সত্য আৰু শুদ্ধ পথ দেখুৱাব বিচাৰিছিলা তুমি অন্ধ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীকো তুমি সদায় ঈশ্বৰৰ পথ দেখুৱাব বিচাৰিছিলা এই পাপীসকলকো পুণ্যৰ ভাগ দিবলৈ বিচৰাৰ কাৰণে তোমাৰ ইমান বেছি পুণ্য হৈ গ'ল যে যি ভাগৱত ভগৱন্তই কেৱল পাণ্ডৱৰ নাতি কলিকালত পৰীক্ষিতক দিছিলে এই পৰম পবিত্ৰ অমৃতময় ভাগৱত এই বিদুৰ খুৰা মৈত্য ঋষিৰ আশ্ৰমত তোমাক মৈত্য ঋষিয়ে দিব গতিকে আটাইতকৈ শ্ৰেষ্ঠ তত্ত্বটোৱেই হ'ল ভাগৱত এই ভাগৱততে আছে সৃষ্টিৰ সমস্ত ৰহস্য কথা এই ৰহস্য কথাখিনি আমাৰ জীৱটোৱে জানিব লাগে এই জীৱই হ'ল বিদুৰ খুৰা এই জীৱটোক পালন কৰা আত্মা হৃষিকেশ এই হৃষিকেশে হ'ল মৈত্ৰেয় মানে তিনি ভুলৰ বিকাৰৰ পৰা মুক্ত হৈ থকা গুৰু গতিকে জীৱ ঈশ্বৰৰ অংশ এই জীৱটোক প্ৰতিপালন কৰা আত্মা ঈশ্বৰ হ'ল এই জীৱৰ গৰাকী অথবা স্বামী অথবা গুৰু
তৃতীয় স্কন্ধৰ কথাখিনি আত্মাৰূপী গুৰুৱে কৈছে আৰু জীৱাত্মাৰূপী বিদুৰ বুজাই স্থাপন কৰিছে। সেইটো কাৰণে এইখিনি কথা ক'বলৈও আমি বুজি নাপাওঁ আৰু শুনি থাকিলেও ইয়াৰ তত্ত্ব মৰ্ম অৰ্থ একো পাৰা নাপাওঁ। ইমান জটিল তৃতীয় স্কন্ধৰ সৃষ্টিৰ ৰহস্য কথা। গতিকে ব্ৰহ্মকল্পত ব্ৰহ্মাৰ সৃষ্টি হ'ল, পদ্মকল্পত গোটেই ব্ৰহ্মাণ্ড পদুম সদৃশ হৈ প্ৰকাশ হ'ল। এই পদুম সদৃশ ব্ৰহ্মাণ্ডত ৰজগুণী ব্ৰহ্মাই সাত্বিক সোণালী দেহেৰে সৈতে পদ্মাসনত বহি মই ক'ৰ পৰা আহিলোঁ বুলি তেওঁ ভাবিলে। তেওঁ একো উৱাদি নেপালে। ইয়াৰ পাছত তেওঁ এই নাভিৰ নলিকাৰেদি মই ক'ৰ পৰা আহিলোঁ বুলি 100 বছৰ গৈ থাকিল আৰু গৈ যেতিয়া শেষ নহ'ল এই নাভিডালৰ ৰুদ্ধ, তেতিয়া তেওঁ কি কৰিলে? আকৌ ইয়াতো দুটা অৰ্থ আছে। আমি কিমান বাৰ জীৱ হৈ আঘাত কৰিছোঁ কিমান সংখ্যা আছে জানো? আমি কিমান জনম ল'লো আমি কোনোবাই জানো? নাজানো। জগতৰ হৰিয়েহে জানে আমাক কিমান জন্ম দিছে, কিমান মৃত্যু দিছে। ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো অসংখ্যাত জন্মৰ পুণ্য ফল। আমি প্ৰত্যেকে আগৰ বহুত জন্মত আমাৰ সঞ্চিত পুণ্য আমি অকণমান হ'লেও সঞ্চয় কৰি ৰাখিছিলোঁ, যিটো কাৰণত এই দুৰ্ভুল কলিযুগত আমি ভকতৰ সংগত ভাগৱত অমৃত পান কৰিবলৈ পাইছোঁ। গতিকে এই কথাই সৃষ্টিৰ ৰহস্যক আমাক জানিবলৈ দিব। এই জীৱৰ লগত ঈশ্বৰৰ লগত জীৱ কেনেদৰে বিৰাজমান হৈ আছে আমাক তাক বুজিবলৈ দিব। কৃপালু পাঠক গাৰ্জনাই আকৌ অকণমান পাঠন কৰে। কম বাৰু সেইকেইটাও কৰিম গোটেই 28 তত্ত্ব গোটেইখিনি কৰিম। অকণমান পাঠ আগবঢ়াম, মই মাত্ৰ অলপ বহি আছেতো। মহত্তত্ত্ব, তাৰপৰা পঞ্চতন্মাত্ৰ আৰু 28 তত্ত্ব, এইখিনি গোটেইখিনি কথা আপুনি নাই ইয়াৰ পাছতে বস্তুখিনি ওলাব, এই পাঠতে ওলাব বস্তুখিনি। আৰু যেন মতে হোয়া আছে ত্ৰাণীগণ, বিংশতি অধ্যায়ত তাক কৰিব স্কন্ধৰ কথা পৰম পদ অৰ্থ গম্ভীৰত নিন্দানুজুৱাই, স্বভাৱতে মূঢ়ইটো মোৰ দোষ পাইবা কৃষ্ণ চৰণ কম, ভাগৱত শাস্ত্ৰইটো সূৰ্য প্ৰায়, চাপিও সমিপজাৰ আছে ভাই এৰামে একা
কৰিও শ্ৰৱণ একখানি শাস্ত্ৰ মাত্ৰ বুজানৰ দৈৱকীয় পুত্ৰে যাক কৰিছা বৰ্ণ এৰামে ভজনীয় দেৱ এক দৈৱকীৰ সুত তান পাৱে সেৱা মাত্ৰ কৰ্মৱদভূত মন্ত্ৰ এক ঈশ্বৰ কৃষ্ণৰ নাম চয় এই মানে শাস্ত্ৰ কৰিও আশ্ৰয় সমস্ত আইমাতৃ সমস্ত আমি পাথৰ আপোনাৰ থকা মহান ঠাই আমাৰ প্ৰতি স্থাপ জনাই আপোনাক গ্ৰহণ কৰিবৰ কাৰণে আমি থিয় দিছোঁ। হে ৰাম তেবে নিতে বাঢ়ি যাইবে কৃষ্ণৰ ভকতি এ লোভিবা পৰমানন্দ হেৰায়া দুৰ্গতি। বাপজনাই আমাক যিভাগ প্ৰশ্ন অৱতাৰণা কৰিছে অতি সুন্দৰ প্ৰশ্ন। এটা কোট আছে ন কাই দিব গোপাল শৰণ সৰ্বজনে মুখ ভৰি বোলা ৰাম হে সৰ্বজনে মুখ ভৰি বোলা ৰাম হৰে ৰাম সৃষ্টি বৰ্ণনত আমাক ক'লে যে তপস্যাৰ ফলত ব্ৰহ্মা কি হ'ল জাজল্য সমান অৰ্থাৎ অগ্নিপিণ্ডৰ নিচিনা উজ্জ্বল হৈ গ'ল। কৃষ্ণ জলে সমন্বিতে বায়ু কৰিলন্তমান তেওঁ কি কৰিলে জল আৰু বায়ু দুইটা পান কৰিলে ব্ৰহ্মাই জন্ম হৈ তপস্যা কৰাৰ পাছত জলগুচিলন্ত পদ্ম ভৈৰৱ প্ৰকাশ এই জলখিনি তাৰ পৰা কি হৈ গ'ল তেওঁ জল যেতিয়া পান কৰি দিলে বায়ু যেতিয়া সেৱন কৰি দিলে কি হৈ গ'ল জল শুকাই গ'ল। দেখিয়া ব্ৰহ্মাৰ মনে মিলিল উল্লাস ব্ৰহ্মাৰ মনত তেতিয়া কি হ'ল আনন্দ উল্লাস আহি গ'ল। কিয় আহি গ'ল বুলি কৈছে আকাশত ব্যাপী আছে বৃহৎ কমল এহি তিনি লোকক কল্পিব কৌতূহল। হয় এতিয়া এই ব্ৰহ্মাণ্ডখন কেনেকুৱা বুলি কৈছে আমাক ভাগৱত শাস্ত্ৰই পদুম পাহৰ নিচিনা। ব্ৰহ্মাণ্ডখন পদ্ম সদৃশ পদুমৰ নিচিনা অৰ্থাৎ এই জগতখন ব্ৰহ্মাণ্ডখন কি সূৰ্যমুখী পদুমে যিদৰে বোকা পানীত থাকিও তাৰ স্নিগ্ধতাৰে সদায় আকাশৰ ফালে সূৰ্যৰ ফালে চাই জগতৰ হৰিয়ে ৰচনা কৰা এই ব্ৰহ্মাণ্ডখনো পদ্ম সদৃশ অৰ্থাৎ পবিত্ৰ মায়াৰ পৰা মুক্ত যদিও মায়াময়
স্নিগ্ধ বোলে কি ইয়াত সদায় নিত্য নতুন সৃষ্টি হৈ থাকে এটাৰ অন্ত হয় আকৌ এটাৰ সমাপ্ত হয় অৰ্থাৎ দিন ৰাতি হৈ থাকে এই দিন ৰাতি যে হৈ থাকে নিতে নিতে আগৰ দৰেই যে ই চলি থাকে ই ৰচনা কৰিলে কি পদ্মময় ব্ৰহ্মাণ্ডখন চলিবৰ কাৰণে নিয়ম ৰচনা কৰিলে এই নিয়ম মতে ব্ৰহ্মাণ্ডখন সদায় চলি থাকিব এতিয়া ব্ৰহ্মাই এই পদ্ম সদৃশ ব্ৰহ্মাণ্ডৰ পদুমৰ কোমল কোষত বহি কি কৰিলে তেওঁ কল্পনা কৰিবলৈ ল'লে কি কল্পনা কৰিবলৈ ল'লে যে জগতৰ হৰিয়ে মোক সৃষ্টিৰ কাৰণে পঠাইছে সৃষ্টি কৰিবৰ কাৰণে মোক আজ্ঞা কৰিছে এতিয়া মই কি কৰিব লাগিব ঈশ্বৰৰ ইচ্ছাটোক মই সফল কৰিব লাগিব এটা ব্ৰহ্মাৰ সৃষ্টি কৰাৰ শক্তি নাই বুলি কৈছে ব্ৰহ্মাই যি সৃষ্টি কৰিছে শক্তিটো কাৰ শক্তিটো পৰম পিতা ভাগৱতৰ প্ৰথম স্কন্ধতে সেই কথা কৈ গৈছে কাক কৈ গৈছে তেওঁ মানস পুত্ৰ দেৱঋষি নাৰদক প্ৰথম স্কন্ধতে কথাখিনি কৈ গৈছে ব্ৰহ্মাই একান্ত চিত্তে মৌন হৈ কাৰোবাক চিন্তা কৰি আছে তেনেকুৱাতে ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদ গৈ তাত পালে পিতৃ কি পিতৃ আদ্য গুৰু পিতৃ ভগৱান গুৰু সেইটো কাৰণে পিতৃ মাতৃক সেৱা কৰিলে ঈশ্বৰৰ আশীৰ্বাদ পোৱা যায় আমাৰ সমাজত এইটো এটা সাত্বিক পৰম্পৰা আছে আমি পিতৃ মাতৃক সেৱা কৰি আমি আশীৰ্বাদ লওঁ নাই জানো এইটো আমাৰ পৰম্পৰা নিজৰ পিতৃ মাতৃকে আমি সেৱা কৰি ক'বলৈ দূৰলৈ যাব লগা হ'লে বা পৰীক্ষা এটা দিবলৈকে যাব লগা হ'লে হয়নে বাৰু আমি পিতৃ মাতৃক কি কৰি যাওঁ আমি সেৱা কৰি আশীৰ্বাদ লৈ যাওঁ কাৰণ ঈশ্বৰজন আকাৰ বৰ্জিত এই আকাৰ বৰ্জিত ঈশ্বৰজনকো আমি পিতৃ মাতৃৰ ৰূপত দেখা পাব পাৰোঁ সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত নে দ্বিতীয় স্কন্ধত যেতিয়া দেৱঋষি নাৰদ ব্ৰহ্মলোকলৈ গ'ল ব্ৰহ্মলোকত যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া একান্ত চিত্তে ভাবি আছে তেতিয়া ব্ৰহ্মা দেৱক সেৱা সৎকাৰ কৰি দেৱঋষি নাৰদে কৈছে যে আপুনিয়ে ঈশ্বৰ হে মোৰ পিতৃ আপুনিনো কাক ধ্যান কৰি আছে তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈছে যে হে মোৰ পুত্ৰ মই ভগৱান নহয় মোৰ নিজৰ সৃষ্টি কৰাৰ শক্তি নাই মোক যিজনে সৃষ্টি কৰিছে সেইজনৰ শক্তিৰে মই সৃষ্টি কৰোঁ মই সেইজন ভগৱানৰ এজন সেৱক তেতিয়া কি কৰিলে ব্ৰহ্মাই দেৱঋষি নাৰদক যি শক্তি সামৰ্থ্য আৰু তত্ত্বৰে তেওঁ সৃষ্টি কৰে সেই তত্ত্বটোক দিলে কি 4টা শ্লোকত তাকে কোৱা হ'ল চতুৰ্শ্লোকী ভাগৱত অৰ্থাৎ চতুৰ্শ্লোকী ভাগৱতৰ মূল তত্ত্বটো কি জ্ঞান বিজ্ঞান তদং ৰহস্য এই 4টা শ্লোক তত্ত্ব অৰ্থ আৰু এই 4টা শ্লোকক দেৱঋষি নাৰদে বেদব্যাসক যেতিয়া দিলে তেতিয়া 8টা শ্লোকত দিলে তাত 4টা বস্তু তেওঁ প্লাছ কৰি দিছে কি প্লাছ কৰি দিছে গুৰুদেৱ নাম আৰু ভকত আৰু যেতিয়া এই 8টা শ্লোক পৰীক্ষিতক সুখদেৱ ভগৱানে দিছে সুখদেৱ ভগৱানে তেতিয়া ইয়াত আৰু 4টা প্লাছ কৰি দিছে কি প্লাছ কৰি দিছে তপস্যা সুচিতা দয়াদান আৰু সত্য প্ৰথম 4টা তাৰ পাছত 8টা তাৰ পাছত 12টা
ইয়াৰ পাছত আৰু ভাগৱতৰ পৰিমাণ হ্ৰাস বৃদ্ধি হোৱা নাই। যদি 4টো চোৱা যায়, 4টোৰ যদি কেনেবাকৈ 3 গুণ কৰা যায় 12 হ'ব, যদি 2 গুণ কৰা যায় 8 হ'ব, আৰু যদি 1 গুণ কৰা যায় তেতিয়াহ'লে 4 হ'ব, হয়নে নহয়? অহংকাৰ কেইটা? 3টা। 1ত 4, 2ত 8 আৰু 3ত কি? 3ত 12। 3 অহংকাৰৰ তত্ত্বখিনিক অহংকাৰৰ পৰা আঁতৰ কৰি নিৰ্গুণ হৰিৰ নিৰাকাৰ তত্ত্বলৈ ধাৱমান কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৱে হ'ল কি? জ্ঞান বিজ্ঞান তদং ৰহস্য, গুৰুদেৱ নাম ভকত, তপস্যা সুচিতা দয়াদান আৰু সত্য। ভাগৱতৰ মূল তত্ত্ব মাত্ৰ 4টা। ভাগৱতৰ মূল তত্ত্ব 4টা কি? গুৰুদেৱ নাম ভকত। এই 4টাই ভাগৱতৰ মূল তত্ত্ব। এই তত্ত্ব 4টাক যদি বিদিত নহয়, তেতিয়াহ'লে জীৱ কেতিয়াও উদ্ধাৰ নহ'ব। সেইটো কাৰণে গুৰুৰ তত্ত্বটো দেখুৱালে কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। কাক? তেওঁ পুত্ৰ দেৱঋষি নাৰদক। বোলে কি? মই গুৰু নহয়, মই গোবিন্দ নহয়, মোক যিজনে সৃষ্টি কৰি প্ৰতিপালন কৰিছে সেইজনে গুৰু, সেইজনে গোবিন্দ। গতিকে তুমি মোক অতি ৰহস্য প্ৰশ্ন সুধিলা। বোলে কি? তুমি মোৰ স্বামীৰ কথা সুধিলা। গতিকে আমি কাৰ কথা পাতিব লাগে? আমাৰ স্বামীৰ কথা পাতিব লাগে, পৰমাত্মাৰ কথা পাতিব লাগে। পৰমাত্মাৰ যদি কথা পতা যায়, পৰমাত্মাৰ কথা যদি আমাৰ কৰ্ণৰ ৰন্ধ্ৰেৰে আমাৰ হৃদয়ত সোমায়, তেতিয়াহ'লে কি হয়? আমাৰ দুৰ্বাসনাবিলাক হৰণ হৈ যায়। পৰমাত্মাৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ সুবাসনা জাগ্ৰত হ'ব। এতিয়া সুবাসনাবিলাক জাগ্ৰত হ'ব নোৱাৰাত যিখিনি বাধা আছে, এই বাধাত কিছুমান আহি যায় কি? সৃষ্টিৰ তত্ত্ব। সেইটো কাৰণে সৃষ্টিৰ তত্ত্বটো মৈত্য ঋষিয়ে বিদুৰক বৰ সুন্দৰকৈ বুজাই কৈছে যে জাতু 3 লোক প্ৰতিদিনে নাশ হয়, এহি হেতু আকমাত্ৰ সজীৱে লাগে। হেৰা বিদুৰ মহন্ত, সৃষ্টিকৰ্তা ব্ৰহ্মাই যিখিনি বিনাশীল বস্তু ৰচনা কৰিছে, এই বিনাশীল বস্তুবিলাকক আকৌ সৃষ্টি কৰি থাকিব লগা হয়। সেইবিলাকক কি বুলি কোৱা হয়? সেইবিলাক বিনাশী দ্ৰব্য বুলি কয়। এতিয়া দ্ৰব্য ভাগ হিচাপে 2বিধ। এবিধ হ'ল বিনাশী দ্ৰব্য, এবিধ হ'ল অবিনাশী দ্ৰব্য। এবিধ হ'ল পাৰ্থিৱ, এবিধ হ'ল অপাৰ্থিৱ, হয়নে? এবিধ হ'ল বিনিময় মূল্য থকা, এবিধ হ'ল বিনিময় মূল্য নথকা। গতিকে এনেকৈ ঢেৰ ভাগ আছে। তাৰ ভিতৰতে আমাক ভাগৱত শাস্ত্ৰই কি বুলি কৈছে? যে সেইখিনি দ্ৰব্য ব্ৰহ্মাই সৃষ্টি কৰি থাকিব লাগে যিখিনি বিনাশ হৈ থাকে। এতিয়া বিনাশ হৈ থকা দ্ৰব্যবিলাকক কি বুলি কেইটা ভাগত ভাগ কৰিলে? 3টা লয়ৰ যোগেদি বিনাশ হয় বুলি কৈছে। এই লয়ৰ যিকেইটা তত্ত্ব সেইকেইটাও কৈছে কি বুলি? এটা হ'ল প্ৰাকৃত প্ৰলয়। এই প্ৰলয়ৰ যোগেদি কি হয়? প্ৰলয়ৰ যোগেদি বিনাশ হয়। এতিয়া সেই কথাকেইটা আমাক প্ৰলয়ৰ বায়ুজনক অকণমান ওপৰত কৈছিলে। এইফালে এটা প্ৰাকৃত প্ৰলয়, এটা নৈমিত্তিক প্ৰলয় আৰু এটা অত্যান্তিক প্ৰলয়। এই 3টা প্ৰলয়। এতিয়া সেই বাপজনাই সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ গ'লে মই যে কৈছোঁ দেৰি হ'ব, সময় লাগিব।
একদম আৰম্ভণিৰ পৰা কৈ আহিব লাগিব কথাখিনি, নহ'লে আধৰুৱা হ'ব। কথা আধৰুৱা হ'লে অপৰাধ আমাৰে হ'ব। হা নহয় নহয়, এতিয়া আধৰুৱা নহয়, এতিয়া কথাখিনি পূৰা আহিব, সময়টো বেছি নালাগিব। যে 3টা প্ৰলয়, এটা হ'ল নৈমিত্তিক প্ৰলয়। নৈমিত্তিক প্ৰলয়টো কোনটো? যিটো প্ৰলয় প্ৰতিনিয়ত হৈ থাকে, যেনে দিন হৈছে ৰাতি হ'ব, ৰাতি হৈছে দিন হ'ব। এইটো এটা হ'লে শেষ হয়, আকৌ এটাৰ উৎপত্তি হয়। এইটো কি বুলি কোৱা হয়? এইটো কোৱা হয় নৈমিত্তিক প্ৰলয়। নৈমিত্তিক প্ৰলয়ৰ উদাহৰণটো হ'ল দিন ৰাতি, ই হৈয়ে আছে। মানে এটা প্ৰাকৃত প্ৰলয়। প্ৰাকৃত প্ৰলয়টো কি? প্ৰাকৃত প্ৰলয়টো হ'ল আমাৰ জন্ম হ'লে মৰিব লাগে, সাধাৰণ অৰ্থ। আমি যেতিয়া জন্ম হওঁ, জন্ম হোৱাৰ পাছত আমাৰ কি হয়? সেইখন ঠাইলৈ গৈ থাকোঁগৈ, যিখন ঠাইত শেষ নিশ্বাসটো ত্যাগ হ'ব। জন্ম হ'লে যে মৃত্যু হয়, এই সত্যটোক সাৰ্থক কৰিবৰ কাৰণে যিটো লয় হয়, সেইটো হ'ল প্ৰাকৃত প্ৰলয়। এটা প্ৰলয় কি? এটা প্ৰলয় হ'ল ঐত্যান্তিক প্ৰলয়। ঐত্যান্তিক প্ৰলয়টো কি? যিটো কেতিয়াও বিনাশ হৈ নাযায়, বিনাশ হোৱাৰ সম্ভাৱনা নাই। এই ঐত্যান্তিক প্ৰলয়টো হয় কাৰ? আমাৰ জীৱনটো। দেহটোৰ প্ৰাকৃত প্ৰলয় হয়। এই দেহটো চলি থাকিবৰ কাৰণে নিত্য নৈমিত্তিক প্ৰলয় হয়। এই দেহৰ বন্ধনৰ পৰা মুক্ত হৈ এই জীৱব্ৰহ্ম আকৌ ঈশ্বৰ ব্ৰহ্মৰ ফালে ধাৱমান হয়। এইটোক কোৱা হ'ল কি বুলি? ঐত্যান্তিক প্ৰলয়। এতিয়া কি বুলি কৈছে? আমাৰ শাস্ত্ৰভাগে কৈছে যে নিত্য নৈমিত্তিক যে প্ৰাকৃত বোলে, কালে গুণে থাকি দশবিধ সৃষ্টি হয়। এতিয়া কাল আৰু গুণত থাকি কি হয়? 10বিধ সৃষ্টি হয়। দশ সৃষ্টি বুলি কৈছে। দশ সৃষ্টিৰ ভিতৰত কৈছে কি বুলি? আদ্য সৰ্গ মহতত্ব দ্বিতীয় অহংকাৰ। এই 10বিধ সৃষ্টিৰ আদ্য বা আৰম্ভণিৰ আদিটো, সেইটো কি? সেইটো হ'ল সৰ্গ। দশ সৃষ্টিৰ আদিটো হ'ল সৰ্গ। এই সৰ্গৰ পৰা কি উৎপত্তি হয়? সৰ্গৰ তত্ত্বটো কি হয়? সৰ্গ উৎপত্তি হয় কিহত? মহত্বত। এতিয়া মহত্বটো কি? মহত্বটো হ'ল মহান ঈশ্বৰৰ মহান তত্ত্ব। মহত্বৰ কি নাই? মহত্বৰ কায় নাই, আকাৰ নাই, ৰূপ নাই, ৰস নাই, গন্ধ নাই। মহত্ব কি? মহত্ব হ'ল এক সত্তা, কেৱল তাক অনুভৱ কৰিব পৰা যায়। এই মহত্ব নামৰ সত্তাৰূপী পুত্ৰৰ জন্ম কেনেকৈ হ'ল? মায়াক জগতৰ হৰিয়ে অন্তৰ্দৃষ্টিৰে সৈতে বীৰ্য নিক্ষেপ কৰিলে। মায়া কি হ'ল? মায়া গৰ্ভৱতী হ'ল। হৰি সত্য, মায়া কি? মায়া মিছা। হৰিয়ে বিনোদন কৰিব ক'ত? মায়াৰ দ্বাৰা। সেইটো কাৰণে সত্য হৰিয়ে কি কৰিলে? তেওঁ সত্য, মায়া মিছা, এই সঁচা আৰু মিছা দুইটা কেক কৰি এটা তত্ত্ব নিৰ্মাণ কৰিলে। সেই তত্ত্বটোৰ নাম হ'ল মহত্ব। কথাও ক'ব নোৱাৰে, শব্দও শুনিব নোৱাৰে, গতিশীলো নহয়, মৃত্যুও নহয়, জন্মও নহয়, বৃদ্ধিও নহয়, হ্ৰাসো নহয়। গতিকে মহত্বৰ পৰা কি হ'ল? মহত্বৰ পৰা পুনৰ 3টা পুত্ৰ সৃষ্টি হ'ল। এই 3টা পুত্ৰকে কোৱা হ'ল কি বুলি? অহংকাৰ বুলি। এইটো কাৰণে কৈছে প্ৰথম আদিতে মহত্ব, দ্বিতীয়ত দশ সৃষ্টিৰ দ্বিতীয়ত কি? দ্বিতীয়ত হ'ল অহংকাৰ। এই অহংকাৰ কেইটা? এই অহংকাৰ আগত 3টা। ৰাজসিকত দেহ, সাত্বিকত জীৱ, তামসিকত এই দেহৰ ভোগ বিলাস
আদিত অকণমান খুদ লাগিলে যে ছিদ্ৰ লাগে তাৰ পৰা যিটো উৎপত্তি হয় সেইটো হ'ল তামসী একেবাৰে সহজকৈ বুজিবলৈ হ'লে তেনেকৈ আমি বুজিব লাগিব তিনিটা অহংকাৰ সৃষ্টি হ'ল আদ্যত মহত্ব দ্বিতীয়ত অহংকাৰ আৰু তাৰ পৰা কি হ'ল তৃতীয়ত সৃষ্টি হ'ল পঞ্চ তন্মাত্ৰ ক্ষুধা তৃষ্ণা ভয় মৃত্যু ইত্যাদিবিলাকৰ কি হ'ল সৃষ্টি হ'ল এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক তন্মাত্ৰ বুলি কোৱা হয় তাৰ পাছত সৃষ্টি হ'ল কি চতুৰ্থ সৰ্গটো কি চতুৰ্থ সৰ্গটো হ'ল আমাৰ জ্ঞান আৰু কৰ্ম ইন্দ্ৰিয় জ্ঞান আৰু কৰ্ম ইন্দ্ৰিয়টো হ'ল চতুৰ্থ সৰ্গ অৰ্থাৎ সৰ্গ মানে কি সৃষ্টিকৰ্তাৰ পৰা সৃষ্টিৰ পথত আগবাঢ়ি যোৱা ই পৰিপূৰ্ণ ৰূপত প্ৰাপ্ত হ'বলৈ সময় লাগিব সেইটো কাৰণে এইদৰে আমাৰ তত্ত্ববিলাকক বিকাশ কৰি দেখাইছে আৰু কি হ'ল চতুৰ্থ সৰ্গ ৰূপেৰে 10টা ইন্দ্ৰিয় 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় আৰু পঞ্চমত কি পঞ্চমত ইন্দ্ৰিয়ৰ অধিষ্ঠাতা 10জন দেৱতা বা 14জন দেৱতা আছে তাৰে 10 ইন্দ্ৰিয়ত 10জন দেৱতা এইটো হ'ল কি এইটো হ'ল পঞ্চম যিটো সৰ্গ পঞ্চম সৰ্গত পৰিলে কি 10টা ইন্দ্ৰিয়ত 10জন দেৱতা আৰু ষষ্ঠ সৃষ্টিত কি হ'ল ষষ্ঠ সৃষ্টিত ৰচনা হ'ল পঞ্চপৰ বা অবিদ্যা অবিদ্যা কেতিয়া ৰচনা হৈছে অবিদ্যা ৰচনা হৈছে ষষ্ঠ সৰ্গটো এই পঞ্চপৰ বা অবিদ্যা ৰচনা নোহোৱালৈকে জীৱ সৃষ্টি নহয় ইমান তত্ত্ব চব জীৱ সৃষ্টিৰ আচল ৰহস্যটোৱে কি অবিদ্যা এটা ভগৱান কৃষ্ণৰ হাতত এটা তৰোৱাল লাগে এই তৰোৱালখনক অসি বুলি কোৱা হয় আৰু পাণ্ডৱসকলৰ প্ৰত্যেক 5জনৰ অস্ত্ৰ বেলেগ যুধিষ্ঠিৰৰ জাঠি ভীমৰ গদা অৰ্জুনৰ ধনু হয়নে সহদেৱৰ কিবা জাঠি এবাৰ মোৰ নামটো নাজানো সহদেৱৰ আৰু নকুলৰ আৰু সহদেৱৰ কি সহদেৱৰ তৰোৱাল এই যে পঞ্চপৰ বা অবিদ্যা এই অবিদ্যাৰ তত্ত্বটোক তৰোৱাল বুলি কোৱা হয় অসি বুলি কোৱা হয় গতিকে এই অসিত কি পৰি আছে অসিত পঞ্চপৰ বা অবিদ্যা পৰি আছে সেইটো কাৰণে আমাৰ এই দেহ জীৱ এইবিলাক অবিদ্যাৰ প্ৰকাশ এই অবিদ্যাতে এটা সমস্তবিলাক তত্ত্বৰ গৰাকী বস্তু আছে সেইটো কি সেইটো হ'ল অবিদ্যাক দূৰ কৰা মহাতত্ত্ব এই মহান তত্ত্বটোৱে হ'ল কি আত্মা পৰমাত্মা কৃষ্ণ সেইটো কাৰণে এই দেহ মন এইবিলাক অবিদ্যাত থাকে কিন্তু এইবিলাকক প্ৰতিপালন কৰে কিহে অবিদ্যাক আঁতৰ কৰি দিয়া কৃষ্ণৰূপী আত্মাই এটা বিদুৰক মধ্য ঋষিয়ে এই সৃষ্টিৰ ৰহস্য কথাখিনি বুজাইছে আৰু কি বুলি কৈছে যে 6বিধ বৃক্ষ সৃষ্টি বুলিও সপ্তম 6বিধ বৃক্ষ যেনে গুল্ম লতা ঔষধি এনেকে যি বৃক্ষৰ ভাগ আছে সেই বৃক্ষবিধক কিহত পেলাইছে সপ্তমত পেলাইছে এটা বৃক্ষকনো ষষ্ঠত পেলালে অবিদ্যাক সপ্তমত আকৌ পেলাইছে কি বৃক্ষ এটা বৃক্ষক কিয় পেলালে বৰ ডাঙৰ তত্ত্ব ই বিজ্ঞান যদি জীৱৰ লগত ইন্দ্ৰিয় আৰু ইন্দ্ৰিয়ৰ লগত যদি চৈতন্য শক্তি অবিদ্যা আহে তেতিয়াহ'লে কি হ'ব তাক জীয়াই থাকিবৰ কাৰণে অক্সিজেন লাগিব অক্সিজেনটো কিহে উৎপাদন কৰিব বিৰিখে উৎপাদন কৰিব বিৰিখ নহ'লে জীৱ নাথাকে ভাগৱত পণ্ডিতে সেই সত্যটো জানে সেইটো কাৰণে আমাক সেই সত্যটো দেখাইছে কি যে সপ্তমত 6বিধ বৃক্ষ সৃষ্টি হ'ব
গতিকে মানুহে যে পৃথিৱীখনত থাকিব এনেকুৱা কথা নহয় সমস্তখিনি উপকৰ ঈশ্বৰে সৃষ্টি কৰিছে 28 প্ৰকাৰে পশু হয় অষ্টম পশু 28 প্ৰকাৰৰ 28 প্ৰকাৰৰ পশু পৰিছে ক'ত অষ্টমত এতিয়া এই বস্তুটো ইমানেই জটিল অষ্টম স্থান সপ্তমলৈকে কিহত পৰিলে সপ্তমলৈকে সপ্ত পাতাল সপ্ত স্বৰ্গ পৰি গ'ল অষ্টমত কি পৰিলে অষ্টমত পৰিলে অষ্টম পুত্ৰ কৃষ্ণ আৰু অষ্টমত কি পৰিলে অষ্টম পুত্ৰ ভীষ্ম দুটা বস্তু পৰিলে নে যদি স্থানৰগত মানেদি চাওঁ তেতিয়া কি হ'ল যে 28 প্ৰকাৰৰ পশু অষ্টম স্বৰ্গত সৃষ্টি হয় আৰু এই তত্ত্বকেইটা কি বুলি কৈছে ৰজগুণে অধিক কৰ্মত সদাৰত এই জীৱবিলাকৰ তিনিটা লক্ষণ বা অহংকাৰ বা তত্ত্ব থাকিব যিসকল ৰজগুণী হ'ব তেওঁলোক কি হ'ব তেওঁলোক সদায় কৰ্ম কৰি থাকিবলৈ ইচ্ছা শক্তি কৰা হ'ব হেনয় মনুষ্য স্বৰ্গ জানা নৱমত এই কৰ্ম কৰি থাকিবলৈ বিচৰা স্বৰ্গৰূপী মনুষ্য কিহত পৰিলে নৱমত সপ্তমত বিৰিখ অষ্টমত জীৱ জন্তু প্ৰাণী আৰু নৱমত কি পৰিছে নৱমত পৰিছে নৰ মনুষ্য ঈশ্বৰৰ যি স্বৰ্গ সৃষ্টিৰ ইচ্ছা আৰু সনত কুমাৰ আদি যত দেৱগণ আৰাক দশম স্বৰ্গ বোলে সৰ্বজন ব্ৰহ্মাৰ 4জন পুত্ৰ সনক সনন্দ সনাতন সনত কুমাৰ আৰু লগতে দেৱঋষি নাৰদ আৰু উদ্ধৰেতা শিৱ এইকেইজন কিহত পৰিলে এইকেইজন দশম স্বৰ্গত পৰিলে দশম স্বৰ্গটো কি দশম স্বৰ্গটো তেতিয়াহে শেষ হয় যেতিয়া প্ৰাকৃত প্ৰলয় এটা সম্পূৰ্ণ হৈ যায় এটা প্ৰাকৃত প্ৰলয়ত কিমান সময় থাকে সত্য তেতা দাপৰ কলি এই 4টা যুগৰ যেতিয়া অন্ত হৈ যায় যেতিয়া সৃষ্টিৰ আকৌ নতুন পাতনিৰ আৰম্ভ হ'ব হয় এই গোটেই পাতনিৰ সমাপ্তিক শেষ কৰি আকৌ নতুন পাতনিৰ যিটো আৰম্ভণি এই সময়খিনিক কি বুলি কোৱা হয় এক প্ৰাকৃত প্ৰলয় বুলি কোৱা হয় এক প্ৰাকৃত প্ৰলয়ত ব্ৰহ্মাৰো বিনাশ হয় ব্ৰহ্মাৰো আকৌ নতুনকৈ সৃষ্টি হয় এই দশম যিটো স্বৰ্গ এই দশম স্বৰ্গ এক প্ৰাকৃত প্ৰলয়তহে অন্ত হয় এই দশম স্বৰ্গ কি দেৱঋষি নাৰদ ব্ৰহ্মা শিৱ আৰু 4জন সিদ্ধ এইসকলৰ এই জগত থকালৈকে কোনোদিন মৃত্যুৰ স্পৰ্শ নেথাকে তেওঁলোক কি তেওঁলোক উদ্ধৰে তেওঁলোকৰ দেহ বা কায় নাই তেওঁলোক কি তেওঁলোক ঈশ্বৰ তত্ত্ব পৰম তত্ত্ব তেওঁলোক চৈতন্য ঈশ্বৰৰ শক্তিৰে চালিকা ব্ৰহ্ম তত্ত্বৰূপী সনাতন তত্ত্ব আৰু সেইটো কাৰণে তেওঁলোক কি তেওঁলোক সৰ্বদা চৈতন্য হৈ থাকে তেওঁলোকৰ ওচৰলৈ কাল আৰু মৃত্যুক ঈশ্বৰে নিনিয়ে সেইটো কাৰণে 4জন সিদ্ধ এজন বৈষ্ণৱ শিৱ আৰু অন্যজন হ'ল ব্ৰহ্মাদেৱ আৰু আন 4জন সিদ্ধ এয়া দশম স্বৰ্গত পৰে এই দশম স্বৰ্গত থকা কিজনৰ জন্ম মৃত্যু নাই এইসকল মনৰ পৰা সৃষ্টি হয় বাজনা এই আপোনাৰ যিটো প্ৰশ্ন আছিলে এই প্ৰশ্নৰ উত্তৰখিনি এইখিনি কথাই এইখিনি কথা শুনি থাকিব লাগিব ইয়াক হৃদয়ঙ্গম কৰিব লাগিব ইয়াক বুজিবলৈ কিয় জটিল জানেনে এইখিনি গোটেইখিনি দেহ তত্ত্বৰ কথা এই দেহ তত্ত্বতে আমাৰ দেৱতা আছে এই দেহ তত্ত্বতে কি আছে ইন্দ্ৰিয়বিলাক আছে ইয়াতে কি আছে মন আছে প্ৰাণ আছে বুদ্ধি আছে
এই সমস্তখিনি আছে এই সমস্ত তত্ত্বখিনিক পৰিচয় কৰি কিহে দিছে ভাগৱতত ৩য় স্কন্ধত সৃষ্টি ৰহস্য দিছে সেইটো কাৰণে তিনিটা গুণৰ পৰা আকৌ যিটো তামসৰ পৰা সৃষ্টি হৈছে 10টা বস্তু অতি জটিল আপুনি কেনেকৈ বুজিব এইখিনি কথা কেনেকৈ মনত ৰাখিব হয় ন হয় হয়